এপ্ৰিলৰ প্ৰথম সপ্তাহত নিৰ্বাচন হ'ব সেই গতিকে নিৰ্বাচনৰ বিষয়টোলৈ পৰ্যালোচনা কৰিবলগীয়া এই বৈঠক হৈছে বাকী কি বিষয় বুলি ক'লে সেইটোতো ক'ব নোৱাৰি সাংবাদিকৰ আগত সেইখিনি কথা অনুগ্ৰহ কৰি নুসুধিব আমি বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম এইটো স্বাভাৱিক কথা সেই গতিকে আমাৰ প্ৰস্তুতি সম্পৰ্কে আমি আলোচনা কৰিলোঁ আৰু বাকী কথাখিনি ক'ব নোৱাৰি বিৰোধী ঐক্যৰ ওপৰত আলোচনা হোৱা নাই নিশ্চিতভাৱে আমি কৈছোঁ যে বিৰোধীৰ আমি ঐক্য মতত উপনীত হৈ খেলিব লাগিব সিমানখিনি এছআৰক লৈ এতিয়া এছআৰ হ'বহে মানে যেতিয়া এমাহলৈকে এতিয়া সংশোধনী চলি আছে সেইখিনিৰ কাৰণে ইতিমধ্যে আমাৰ নিৰ্দেশনা গৈছে আমাৰ যিবিলাক বুথ লেভেল এজেণ্ট আমি তেওঁলোকক BLOৰ লগত যোগাযোগ কৰিব কৈছোঁ আৰু BLOবিলাকৰ বহুত কাম তেওঁলোকে মানে সময়ো দিব নোৱাৰে তথাপিতো আমি তেওঁলোকৰ লগত সহযোগিতা কৰি শুদ্ধ ভোটাৰ তালিকাৰ কাৰণে আমাৰ দলৰ ফালৰ পৰা 100% সহযোগ কৰিম ৰাহুল গান্ধী অসমলৈ যোৱাৰ বা কংগ্ৰেছৰ নাই নিৰ্বাচনৰ সময়ত নিশ্চিতভাৱে যাব ইমান আগতীয়াকৈ সেইটো হোৱা নাই আমাৰ ভূপেন বৰা ডাঙৰীয়াই সেই দিশত আলোচনা কৰিব আৰু নিমন্ত্ৰণ হ'ব তেনেকৈ কৈছে নেকি কিছু সময় পূৰ্বে প্ৰতিক্ৰিয়া মই এইটো বিষয়ে কি ক'ম আমাৰ মুখ্যমন্ত্ৰীক চাওক তেওঁ মিটিং কৰে তেওঁ কোনো ভেলুৱে নাই দিলীপ শইকীয়া মিটিং কৰে মুখ্যমন্ত্ৰীয়ে পুৰুষ দিল্লীলৈ আহি পেলাই অমিত শ্বাহ আৰু মোদী ডাঙৰীয়াৰ লগত কথা পাতিহে সিদ্ধান্তবিলাক লয় দিলীপ শইকীয়া ডাঙৰীয়াকতো অকল এনেই গুৱাহাটীত দেখাবলৈহে কৰি আছে সেইখিনি ইমান ডাঙৰ ঘৰটো কেনেকৈ সেইটো নহ'লে চলিব এইটোতো বন্ধ হৈ যাব ন সেইকাৰণে সেইটো ঘৰত কিবা আলোচনা হয় আৰু কিন্তু গুৰুত্বপূৰ্ণ কামখিনিতো দিল্লীত হয় আপোনালোকেই জানে আপোনালোকৰ পৰাই ৰিপৰ্ট পাই থাকোঁ কালি আপুনি এটা মিম শ্বেয়াৰ কৰিছিলে আৰু মিমটো যথেষ্ট চলিছে জনপ্ৰিয় হৈছে নাই এইটো আমাৰ অকণমান কিবা কাৰণে দিব লগা হৈ যায় কেতিয়াবা মই বেছিকৈ নিদিওঁ মোক দিলে মানে কোনোবাই দি দিয়ে আৰু মোক কয় সেইটো দি দিয়কচোন কেনেকুৱা হয় চাওঁ বুলি কয় সেইটোৱে আৰু অন্য নাই